নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি নতুন পাঠ্যপুথিৰ ষষ্ঠ শ্ৰেণীৰ এই 44 নম্বৰ পেজটো আমি সমাধান কৰিম। এই 44 নম্বৰ পেজটো চোৱাচোন, ইয়াতে কি কৈছে, ট্ৰাই দিছ, মানে আমাক চেষ্টা কৰিব কৈছে। এতিয়া ইয়াতে কি আছে, ফাইণ্ড দ্য কমন ফেক্টৰ্ছ অফ, মানে কমন ফেক্টৰ্ছ মানে আমাক কি, কমন মানে কি, সাধাৰণ উৎপাদকবোৰ উলিওৱা। ইয়াৰ সাধাৰণ উৎপাদকবোৰ মানে ওলাব দিছে। ফাইণ্ড দ্য কমন ফেক্টৰ্ছ অফ, আৰু এই তলত দিয়াবিলাকৰো সাধাৰণ উৎপাদক। আৰু চোৱা 3 নম্বৰটো কি কৈছে, ফাইণ্ড দ্য ফাৰ্ষ্ট 4 কমন মাল্টিপলছ অফ, আৰু এইবিলাক তাৰপিছত এইবিলাকৰ প্ৰথম 4টা যিটো আছে গুণিতক, সেই 4টা গুণিতকবিলাক ল'ব লাগে। তাৰমানে চোৱা, আমি প্ৰথমতে এই 1টো কৰিম। 1ৰ এ কি আছে চোৱা, 8 আৰু 20 আছে। তেনেহ'লে সলিউশ্যন কৰিবা। সলিউশ্যন 8ৰ মানে আমাৰ কি লাগে, উৎপাদক লাগে। তেনেহ'লে 8ৰ উৎপাদক কি হ'ব চোৱাচোন, 1 8 গুণ কিমান হ'ব, 8 হ'ব। তাৰপিছত চোৱা, এই 2 4 গুণ কিমান হ'ব, 8 হ'ব, হয়নে নাই? তেনেহ'লে এইটো এণ্ড আৰু আমাৰ কিমান আছে, 20 যদি আমি চাওঁ, ইজিকুৱেল টু 1 × 20 ইজিকুৱেল টু কিমান হ'ব, 20। তাৰপিছত 2 × 10 ইজিকুৱেল টু কিমান হ'ব, 20 হ'ব। আৰু যাব, আৰু পূৰণ কৰি আমি ওলাব পাৰি 4 5 গুণ 20। তেনেহ'লে এইখিনি পালোঁ, হয়নে নাই? এতিয়া আমাক কৈছে যে ইয়াৰ পৰা মানে কমন ফেক্টৰ্ছবিলাক ওলাব লাগে। তেনেহ'লে আমি প্ৰথমতে লিখি ল'ম 8ৰ উৎপাদক আৰু 20ৰ উৎপাদক। তেনেহ'লে therefore ফেক্টৰ্ছ চোৱাচোন, ফেক্টৰ্ছ অফ 8 আৰ, ঠিক আছে, আৰ মানে 8ৰ মানে উৎপাদক হ'ল কি কি পাইছোঁ আমি, 1 2 4 8 এইবিলাক, 1 2 4 8 এণ্ড আৰু আমি কি পাইছোঁ, 20। তেনেহ'লে ইয়াতে লিখিম যে ফেক্টৰ্ছ অফ 20 আৰ, আমি ইয়াতে লিখিম ইজিকুৱেল টু দিবা বা বাই দিবা, যি দিয়া বাই 20ত আমি কি পাইছোঁ, 1 পাইছোঁ, 2 পাইছোঁ, 4 পাইছোঁ, 5 পাইছোঁ, 10 পাইছোঁ আৰু 20 পাইছোঁ, এইখিনি। তেনেহ'লে ইয়াৰ পৰা কমন, এতিয়া কমন মানে কি, সাধাৰণ মানে কি চোৱাচোন, ইয়াতে 1 আছে, ইয়াতো 1 আছে, তাৰমানে এইটো আহিব কমনত। 2 আছে আহিব, 4 আছে ইয়াত আহিব। কিন্তু ইয়াতে 8 আছে, ইয়াতে 8 নাই, 8টো নাহে, 5ও নাহে, 10ও নাহে, 20ও নাহে, কাৰণ ইয়াতে নাই এইবিলাক। তেনেহ'লে আমি ইয়াতে লিখি দিম therefore, এইটো কি, ইয়াতে চোৱা আমাৰ দ্য কমন ফেক্টৰ্ছ লাগে। তেনেহ'লে দ্য কমন ফেক্টৰ্ছ অফ 8 and 20 আৰ, 8 and 20 আৰ, এনেকৈ দি তাৰপিছত কি কি আমি কমন পালোঁ চোৱাচোন, 1 আছে, ইয়াতো 1 আছে, 1 আহিব, 2 আহিব, 4 আছে, ইয়াতো 4 আছে, 4 আহিব, ঠিক আছে। এইটো হ'ল ইয়াৰ এনচাৰ, এইখিনিয়ে। এতিয়া এই বি নম্বৰটো চোৱা, বি নম্বৰ 9 আছে, 15 আছে, এইটো ওলাব লাগে। এতিয়া চোৱা, আমি কৰিছোঁ 9ৰ উৎপাদক ওলাইছোঁ, 1 9 গুণ 9, 3 3 গুণ 9, আৰু 15ৰ উৎপাদক হৈছে 1 15 গুণ 15 আৰু 3 5 গুণ 15। তেনেহ'লে আমি এইখিনি পালোঁ। এতিয়া আমি কি কৰি দিম, এই আগৰ দৰেই লিখিম আমি যে therefore যে ফেক্টৰ্ছ অফ 9 আৰ, আৰু ইয়াতে লিখিম যে ফেক্টৰ্ছ অফ কিমান আছে, 15 আৰ। এতিয়া আমি কি কি পালোঁ লিখি দিম। তাৰমানে দুয়োজনৰে কি পাইছোঁ, ইয়াতে পাইছোঁ 1 3 9,
আৰু ইয়াৰ 15ৰ কি পাইছোঁ উৎপাদক 1 পাইছোঁ 3 পাইছোঁ তাৰপিছত 5 পাইছোঁ আৰু 15 পাইছোঁ এইখিনি তেনেহ'লে ইয়াৰ পৰা কি ইয়াৰ লগত মিলিছে 1 আৰু 3 আৰু মিল নাই তেনেহ'লে 1 আৰু 3 মানে ইয়াৰ কমন ফেক্টৰছ কি হ'ব 1 আৰু 3 তেনেহ'লে লিখি চাওঁ এতিয়া চোৱা আমি কি লিখিছোঁ therefore the common factors of 9 and 15 are মানে 15 এই 9 আৰু 15ৰ মানে ই সাধাৰণ উৎপাদকবিলাক হ'ল ইয়াতে ইয়াৰ লগত কি মিল পালোঁ আমি 1ৰ লগত মিল আছে এইটো তলৰ লগত তাৰপিছত 3 আছে ইয়াতো 3 আছে তেনেহ'লে 1 আৰু 3 এনেকুৱাকৈ কৰিবা তাৰপিছত এতিয়া চি নম্বৰটো চাবা চ' আমি কি কৰিলোঁ 30 চি নম্বৰটো আছে আমাৰ 35 আৰু 50 তেনেহ'লে ইয়াতে লিখিছোঁ 35ৰ উৎপাদক ওলাইছোঁ 1 35 গুণ 35 আৰু 7 5 গুণ 35 এণ্ড আৰু আমাক কিমান দি আছে 50টো 1 50 গুণ 50 2 25 গুণ 50 আৰু 5 10 গুণ 50 তেনেহ'লে ইয়াৰ পৰা আমাৰ লাগিব 35ৰ মানে উৎপাদক আৰু কি 50ৰ উৎপাদক তেনেহ'লে ইয়াত লিখিম আমি therefore চাবা চ' আমি ইয়াতে লিখি ল'লোঁ যে ফেক্টৰছ অফ 35 আৰ ফেক্টৰছ অফ 50 আৰ মানে এই যে 35 আৰু 50 মানে কি পাইছোঁ চোৱাচোন 35ৰ পাইছোঁ আমি 1 কমা তাৰপিছত 7 5 তাৰপিছত আৰু আছে নেকি 35 এইখিনি পাইছোঁ এতিয়া চোৱাচোন তাৰপিছত আমি কিমান পালোঁ 50ৰ কি পাইছোঁ 1 পাইছোঁ 2 পাইছোঁ 5 পাইছোঁ 10 পাইছোঁ 25 পাইছোঁ আৰু 50 পাইছোঁ তেনেহ'লে আমাৰ কি এতিয়া এইটোৰ লগত মানে এইটোতো 1 আছে এইটোতো 1 আছে তেনেহ'লে এইটো আহিব তাৰপিছত চোৱা এইটোতো 5 আছে এইটোতো 5 আছে এইটো আহিব তেনেহ'লে এই যিবিলাক মানে মিলে সেইটোকে কোৱা হয় কমন তেনেহ'লে আমি লিখিম চাবা চোৱাচোন আমি ইয়াতে লিখিলোঁ দ্য কমন ফেক্টৰছ অফ 35 এণ্ড 50 মানে 35 আৰু 50ৰ আমি কি পাইছোঁ চোৱা যে আমাৰ কমন ইয়াতে 1 আছে ইয়াতো 1 আছে তেনেহ'লে এইটো আহিব 1 কমন ফেক্টৰ তাৰপিছত ইয়াতো 5 আছে ইয়াতো 5 আছে তেনেহ'লে 5 আহিব আৰু আছে নেকি চোৱাচোন 7 আছে ইয়াতে 7 নাই 35 আছে ইয়াতে 35 নাই তাৰপিছত আৰু নাইয়ে ইফালেও নাই তেনেকুৱা যদি নাই তেনেহ'লে এই দুটাই হ'ব ইয়াৰ এনচাৰ কমন ফেক্টৰছ হ'ব ইয়াৰ দুটা ঠিক আছে এতিয়া নেক্সট চাবা এতিয়া চোৱা এই 1 নম্বৰৰ ডি নম্বৰটো চোৱা আমি দুয়োটাৰে উৎপাদক ওলাইছোঁ 56ৰ উৎপাদক চোৱা এইখিনি আৰু 120ৰ উৎপাদকবিলাক এইখিনি ঠিক আছে এই মানে ইয়াতে লিখি লৈছোঁ কাৰণ ভিডিঅ'বিলাক ডাঙৰ মানে বহুত মানে কি হৈ যায় লং হৈ যায় সেইকাৰণে তোমালোকক মানে এনেকুৱাকৈ মই আগতে লিখি লৈ আছোঁ এতিয়া চোৱাচোন ইয়াৰ পৰা আমাৰ 56ৰ কমন 56ৰ ফেক্টৰবিলাক কি আৰু 120ৰ ফেক্টৰবিলাক কি এইটো লিখিম আগৰ দৰেই চোৱা ইয়াতে আমি লিখি লৈছোঁ যে ফেক্টৰছ অফ 56 আৰ আৰু ফেক্টৰছ অফ 120 আৰ তেনেহ'লে আমি কি পালোঁ কোনটোত কি পাইছোঁ ইয়াত পাইছোঁ কি 1 পাইছোঁ 2 পাইছোঁ 4 পাইছোঁ তাৰপিছত কি পাইছোঁ 7 পাইছোঁ 8 পাইছোঁ ইয়াৰ তলতে লিখি আছোঁ আকৌ চোৱা 14 পাইছোঁ তাৰপিছত 28 পাইছোঁ 56 পাইছোঁ ঠিক আছে এতিয়া চোৱাচোন 120ত কি পালোঁ 120ত বহুত ডাঙৰ হ'ব হয়নে নাই তথাপি চোৱা 1 পাইছোঁ 2 পাইছোঁ 3 পাইছোঁ 4 5 6 7 নাই 8 আছে 8 তাৰপিছত আৰু তলত আহা 10 12 15 তাৰপিছত 20 24 তাৰপিছত আৰু ইফালে আহা 30 40 60 আৰু 120 এইখিনি আমি পাইছোঁ কি যে ফেক্টৰছ অফ 120 আৰ মানে 120ৰ মানে উৎপাদকবিলাক হৈছে এইবিলাক তেনেহ'লে আমি ইয়াতে কি কৰিব লাগে আমাৰ কমন ফেক্টৰ ওলাব লাগে therefore আমি এতিয়া কমন ফেক্টৰ ওলাম চাবা চোৱাচোন কমন ফেক্টৰছ মানে এইটোতো যিটো থাকিব লাগিব এইটোতো থাকিব লাগিব তেনেহ'লে 1টো ইয়াত আছে ইয়াতো আছে 2টো ইয়াত আছে 2 ইয়াত আছে 4 আছে 4 ইয়াতো আছে তাৰপিছত চোৱা 7 আছে ইয়াতে 7 নাই 8 আছে 8 আছে তেনেহ'লে আমাৰ লাগে কেইটা 4টা তেনেহ'লে 1 2 3 4টা তেনেহ'লে আমি কি লিখিম 1 2 4 8 এইটো হৈছে কমন ফেক্টৰছ ঠিক আছে এইটো হ'ল ইয়াৰ এনচাৰ এতিয়া চাবা আমাৰ 2 নম্বৰলৈকে শেষ হ'ল এতিয়া 2 নম্বৰ কুৱেশ্যন চাবা চোৱা এতিয়া 2 নম্বৰ ফাইণ্ড দ্য কমন ফেক্টৰছ অফ চোৱাচোন এই 1 নম্বৰৰ নিচিনাই এই 2 নম্বৰ বুজি পাইছা 1 নম্বৰৰ নিচিনাই 2 নম্বৰ
তাৰ মানে ইয়াতে দুটা সংখ্যা দিয়া আছে, ইয়াতে তিনিটাকে দিয়া আছে, এইটোৱে কথা। যেনেকুৱাকৈ তাত কৰিছোঁ ইয়াতো তেনেকুৱাকেই কৰিব লাগে। আৰু 3 নম্বৰটো বেলেগ, 3 নম্বৰটো হৈছে মাল্টিপল, এইটো বেলেগ হ'ব। তেনেহ'লে আমি এই 2 নম্বৰৰ কেইটামান কৰি দিওঁ, চোৱা। 2 নম্বৰৰ চাবা কি কি আছে, 5, 15 আৰু 25 আছে। চাবাচোন, এটা কৰি দিলেই তোমালোকে গম পাই যাবা। চোৱা, আমি তিনিওটাই লিখি ল'লোঁ উৎপাদক। 5ৰ উৎপাদক প্ৰথমতে 5 আছে, 5 1 5 গুণ 5 চোৱা। তাৰপিছত চোৱা 15 1 15 গুণ 15 3 5 গুণ 15। তাৰপিছত 25 এণ্ড আৰু তিনিটা আছে 25 1 25 গুণ 25 5 5 গুণ 25। তেনেহ'লে এইখিনিৰ আমাৰ কি লাগে এতিয়া, মানে এইকেইটাৰ মানে উৎপাদক আমি ইয়াতে লিখি ল'ম যে therefore factors, চোৱা ফেক্টৰ্ছ অফ, চোৱাচোন প্ৰথমতে কি আছে 5 আর মানে 5ৰ উৎপাদক হ'ল কি হ'ল, যে আমি কি লিখিম, যে 1 লিখিম, 5 লিখিম, হৈ গ'ল। তাৰপিছত চোৱা দ্বিতীয়তে কি আছে 15 আছে। তেনেহ'লে ফেক্টৰ্ছ অফ 15 আর ইজিকেল টু কি লিখিবা, বাই দিলে হ'ব, ইজিকেল টু দিলে হ'ব। ইয়াতে কি পাইছোঁ 1 3 5 15 এইখিনি। তাৰপিছত চোৱা 25 আৰু ইয়াতে লিখিবা যে ফেক্টৰ্ছ অফ 25 আর ইজিকেল টু দি লিখিবা কি কি পাইছোঁ 1, 5, আৰু 25 পাইছোঁ। তেনেহ'লে ইয়াতে কি কি মিলিল ইয়াৰ লগত, ইয়াতে 1 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে, 5 আছে, 5 আছে, ইয়াৰো 5 আছে। তেনেহ'লে আমি কি পালোঁ, মানে 1 আৰু কি পালোঁ 5, 1 আৰু 5 হ'ব ইয়াৰ কমন ফেক্টৰ্ছ। বুজি পাইছে নিশ্চয়। চ' আমি ইয়াতে লিখিলোঁ যে therefore the common factors of 5, 15 and 25 are, মানে এইকেইটাৰ কমন ফেক্টৰ্ছ হৈছে কি কি 1 আৰু কি 5, 1 আৰু 5 হৈছে ইহঁতৰ কমন ফেক্টৰ্ছ। এইটোৱে হ'ল ইয়াৰ এনচাৰ, 2 নম্বৰৰ নম্বৰ এনচাৰ। ঠিক আছে, এনেকুৱাকৈ গোটেইকেইটা তাৰমানে কৰিব লাগিব। এতিয়া চোৱা 2 নম্বৰৰ বি নম্বৰত কিমান দিয়া আছে 12, 16 আৰু 18। এইকেইটাৰ আমি উৎপাদক ওলাম চাবা। এতিয়া চোৱা আমি এইকেইটাৰ তিনিটাৰ উৎপাদক ওলাইছোঁ। 12টো এইখিনি চোৱা, তাৰপিছত 16ৰ এইখিনি, তাৰপিছত চোৱা আৰু 18ৰ হৈছে এইখিনি। ঠিক আছে, এতিয়া চোৱা এইখিনিক আমি কি কৰিম, ইয়াৰ পৰা এটা এটাকৈ লিখিব লাগিব যে ফেক্টৰ্ছ অফ 12 আর, ফেক্টৰ্ছ অফ 16 আর, এনেকুৱাকৈ লিখিব লাগিব। চ' আমি ইয়াতে তিনিটা লিখিছোঁ ফেক্টৰ্ছ অফ 12 আর, ফেক্টৰ্ছ অফ 16 আর, ফেক্টৰ্ছ অফ 18 আর। তেনেহ'লে আমি 12ৰ কি কি পাইছোঁ 1, 2, 3, 4, 6, 12 এইখিনি। তাৰপিছত ইয়াত 16টো চোৱা 1 পাইছোঁ, 2 পাইছোঁ, 4 পাইছোঁ, 8 পাইছোঁ, 16 পাইছোঁ। তাৰপিছত চোৱা 18ৰ কি পালোঁ আমি, যে 1 পাইছোঁ, 2 পাইছোঁ, 3 পাইছোঁ, 6 পাইছোঁ, তাৰপিছত 9 পাইছোঁ, তাৰপিছত 18 পাইছোঁ, এইখিনি পাইছোঁ। এতিয়া ইয়াৰ পৰা আমাৰ মিল থকা কেইটা, মানে ইয়াতে 1 যদি আছে, ইয়াতে 1 আছে, ইয়াতে 1 আছে, এইটো আহিব। এনেকুৱাকৈ মানে গোটেইকেইটাত মিল থকা কি আছে এইটোক লিখিব লাগে। এতিয়া এইটো আমি লিখিম therefore যে দ্য কমন ফেক্টৰ্ছ অফ কি কি লিখিবা, কমন ফেক্টৰ্ছ অফ 12, তাৰপিছত 16 এণ্ড 18, এইটো 18 আর। এতিয়া কি কি কমন ফেক্টৰ্ছ আছে ইয়াতে লিখি দিম চাবা। চোৱা ইয়াতে 1 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে, আহিব। ইয়াতে 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, আহিব। 3 আছে, 4, 3, তাৰমানে ইয়াতে 4 নাই, এইটো নাহে, এইবিলাক এটাও নাহে। তেনেহ'লে আমি কি পালোঁ 1 and 2, এই দুটাই হ'ব ইয়াৰ কমন ফেক্টৰ্ছ। এতিয়া চি নম্বৰটো চাবা। চোৱা 2 নম্বৰটোত দিয়া আছে 8, 16 আৰু 24। এইকেইটাৰ আগৰ দৰে ফেক্টৰ্ছ ওলাম চাবা। চোৱাচোন আমি কি কৰিলোঁ, এই 8 মানে 16 আৰু 24ৰ আমি কি কৰিছোঁ, যে উৎপাদকবিলাক ওলাই লৈছোঁ। এতিয়া আমাৰ এইকেইটাৰ মানে এটা এটাকৈ লিখিম, 8ৰ উৎপাদক, 16ৰ উৎপাদক আৰু 24ৰ উৎপাদক। চোৱা আমি কি কৰিলোঁ, এইকেইটা লিখি লৈছোঁ। চোৱাচোন ফেক্টৰ্ছ অফ 8 আর, মানে 8ৰ উৎপাদকবিলাক এইটো লিখিছোঁ, 16ৰ উৎপাদক লিখিছোঁ আৰু 24ৰ উৎপাদক লিখিছোঁ এইখিনি। তেনেহ'লে ইয়াৰ পৰা দ্য কমন ফেক্টৰ্ছ অফ 8, 16 এণ্ড 24 আর, মানে 8 আৰু 16 আৰু 24ৰ মানে সাধাৰণ উৎপাদকবিলাক হৈছে কি হ'ব আমাৰ
ইয়াতে চোৱাচোন ইয়াতে 1 আছে আহিব 1 আছে আহিব 1 আছে ইয়াতে 2 2 2 ইয়াতেও 4 আছে 4 আছে ইয়াতেও 4 আছে তেনেহ'লে এইবিলাক আহি যাব আৰু বাকীকেইটা ইয়াতেও 8 আছে এইটো আহিব ইয়াতেও 8 আছে ইয়াতেও 8 আছে এইকেইটাই আহিব আৰু ইয়াৰ বাহিৰে নাহে তাৰমানে 1 2 তাৰপিছত 3 এণ্ড 3 নাই 3 ঠাইত 4 দিয়া 4 এণ্ড দিবা 8 আছে 8 এইখিনি হ'ব ইয়াৰ মানে কমন ফেক্টৰছ হৈছে তেনেহ'লে আমি এনেকুৱাকৈ আমি আৰু কি কৰিম এই ডি নম্বৰটো তোমালোকে এতিয়া তোমালোকৰ এইটো হোমৱৰ্ক থাকিল তোমালোকে এতিয়া কৰিবা মই এই 1 নম্বৰ আৰু 2 নম্বৰ গোটেইকেইটা কৰিছোঁ এই ডি নম্বৰটো তোমালোকে কি কৰিবা হোমৱৰ্ক থাকিল তোমালোকৰ এইটো কৰিবা তোমালোকে এইখিনি ইয়াৰ নিয়মতে কৰি দিবা তেনেহ'লে আমি 3 নম্বৰটো চাওঁ ঠিক আছে 3 নম্বৰ চাবা চোৱাচোন 3 নম্বৰত কি কৈছে ফাইণ্ড দ্য ফাৰ্ষ্ট 4 কমন মাল্টিপলছ অফ মানে 4টা প্ৰথম আমাৰ কি লাগে মানে গুণিতক লাগে ঠিক আছে আমি গুণিতকবিলাক লিখিম তাৰপিছত মানে প্ৰথমতে আমি এই সংখ্যাবিলাকৰ গুণিতক লিখিম গুণিতক লিখি কিনে প্ৰথম 4টা গুণিতক মিল থকাকেইটা এতিয়া চোৱা 3 নম্বৰত ইয়াত আছে 3 আৰু 6 আছে তেনেহ'লে আমি লিখিম চাবাচোন মাল্টিপল অফ 3r মানে 3ৰ গুণিতক হৈছে মাল্টিপল মানে গুণিতক তেনেহ'লে 3ৰ গুণিতক আমি কি লিখিম যে 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 এনেকৈ মানে লিখি যোৱা 3 3কৈ মানে বঢ়াই লিখি গ'লে হ'ল তাৰপিছত 15 18 21 24 আৰু 27 এতিয়া চোৱাচোন মাল্টিপল অফ কি আছে 6 আছে 6r তেনেহ'লে 6ৰ গুণিতক 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 হ্যাঁ 6 4 গুণ 24 এনেকুৱাকৈ মানে লিখি গ'লে হ'ল এতিয়া তেনেহ'লে আৰু 6 5 গুণ 30 এনেকুৱাকৈ লিখিলে হৈ যাব এতিয়া চোৱাচোন ইয়াৰ ভিতৰত আমাক কি কৈছে যে কমন মাল্টিপলছ এতিয়া মাল্টিপল কমন মানে সাধাৰণ গুণিতক তেনেহ'লে ইয়াতে 3 আছে ইয়াতে 3 আছে না নাই এইটো তাৰমানে নাই ইয়াতে 6 আছে ইয়াতেও 6 আছে তেনেহ'লে এইটো হ'ব তাৰপিছত চোৱাচোন ইয়াতে 12 আছে ইয়াতেও 12 আছে তাৰপিছত চোৱাচোন ইয়াতে 18 আছে ইয়াতেও 18 আছে তাৰপিছত ইয়াতে 24 আছে ইয়াতেও 24 আছে তেনেহ'লে আমাৰ কি কৈছে এইটো চোৱা কুৱেশ্যনত চোৱা 4 4টা তেনেহ'লে 4টা আমাৰ কি লাগে গুণিতক লাগে তেনেহ'লে আমি লিখিম therefore আমি লিখিম দ্য কমন মাল্টিপলছ অফ the common multiples of 3 and 6r 3 আৰু 6ৰ মানে সাধাৰণ গুণিতকবিলাক হৈছে কি কি যে ইয়াতে লিখি দিবা 6 12 তাৰপিছত লিখিবা 18 আৰু এণ্ড লিখিবা কি 24 এই এনেকুৱাকৈ মানে কৰিব লাগে তাৰমানে হৈছে এতিয়া চাবাচোন বি নম্বৰত কিমান আছে চোৱা 5 আৰু 10 আছে চোৱা আমি ইয়াতে লিখি লৈছোঁ যে মাল্টিপল অফ 5r চোৱাচোন এইটো 5ৰ গুণিতক আৰু ইয়াতে কি আছে মাল্টিপল অফ 10r মানে এইটো 10ৰ গুণিতক তেনেহ'লে 5ৰ গুণিতক কি 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 তেনেহ'লে এইবিলাক হৈছে 5ৰ গুণিতক ঠিক আছে তেনেহ'লে এতিয়া 10ৰ গুণিতক কি 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 এনেকুৱাকৈ মানে যাব এইবিলাক এতিয়া চাবাচোন এতিয়া আমাৰ ইয়াতে কমন ফেক্টৰছ লাগে আমাৰ ঠিক আছে কমন মানে মাল্টিপলছ অফ কমন মাল্টিপলছ লাগে তেনেহ'লে কমন মাল্টিপলছ আমি কি পাম ইয়াতে 10 আছে 10 20 আছে 20 30 আছে 30 ইয়াতে 40 আছে 40 ইয়াতে 50 আছে 50 তেনেহ'লে আমাৰ লাগে কেইটা 4টা 1 2 3 4টা তেনেহ'লে আমি লিখিম therefore চাবা চোৱাচোন কমন মাল্টিপল এইটো আমি লিখি ল'লোঁ যে 5 and 10r মানে কমন মাল্টিপল আমি কি পাইছোঁ 10 পাইছোঁ 20 পাইছোঁ 30 পাইছোঁ আৰু 40 পাইছোঁ আমাক 4টাৰ কথা কৈছে 4টা এনেকুৱাকৈ এনচাৰবিলাক লিখি দিবা
এতিয়া চি নম্বৰটো চাবা। চোৱা আমি ইয়াতে লিখি লৈছোঁ চি নম্বৰৰ কেইটা চোৱাচোন। মাল্টিপুল অফ 8 মানে 8ৰ গুণিতক এইবিলাক একেবাৰে 96 লৈকে আছে। তাৰপিছত চোৱা মাল্টিপুল অফ 12 মানে 12ৰ গুণিতক 12 × 12, 12 × 2 = 24, 3 × 12 = 36, 4 × 12 = 48, 5 × 12 = 60 এনেকুৱাকৈ ইয়াতে আছে। তাৰপিছত চোৱা দ্য কমন মাল্টিপুলছ অফ 8 and 12 মানে 8 আৰু 12ৰ মানে সাধাৰণ গুণিতকবিলাক হৈছে মানে ইয়াৰ লগত মিল থকাত আমি কি পাইছোঁ 24 পাইছোঁ, 48 পাইছোঁ, 72 পাইছোঁ, আৰু 96 পাইছোঁ। এইকেইটা আছিল আমাৰ ইয়াৰ এনচাৰ। ঠিক তেনেকুৱাকৈ এতিয়া ডি নম্বৰটো কৰি দিম আমি। চাবাচোন ডি নম্বৰটোত কিমান দিয়া আছে চোৱা। ডি নম্বৰটো দিয়া আছে আমাৰ 12,18। তেনেহ'লে আগৰ দৰে লিখিবা মাল্টিপুলছ অফ। এতিয়া আমি কি কৰিম 12 আৰু 18ৰ গুণিতক ওলাম। তেনেহ'লে 12ৰ গুণিতক অলৰেডি আমি ওপৰতে পালোঁহে, হয়নে নাই? এইখিনি চাই লিখি দিয়া 12ৰ গুণিতকখিনি 12, 24, 36, তাৰপিছত চোৱা 48, 60, 72, 84, 96 এইখিনি লিখা আছে। আৰু লাগিব আমাৰ চাবাচোন ইয়াতে লিখি দি আছোঁ চোৱা 108, 126 এইবিলাক হৈছে 12ৰ গুণিতক 144 তাৰপিছত এনেকুৱাকৈ আছে ধৰি লোৱা। এতিয়া আমি কি কৰিম 18ৰ গুণিতক। এতিয়া 18ৰ গুণিতকবিলাক আমি চাম। 18ৰ গুণিতক আমাৰ কি আছে চাবাচোন 1 18 × 18 তাৰপিছত 36, 56, 54, 72, 90, 108, 120, 132 তাৰপিছত 144 এইখিনিলৈকে আমি ধৰি লৈছোঁ। চোৱাচোন এতিয়া 18ৰ গুণিতক আৰু 12ৰ গুণিতক আমি পাইছোঁ। এতিয়া আমাৰ কি লাগে দ্য কমন মাল্টিপুলছ অফ এইকেইটা 12 and 18। তেনেহ'লে লিখিবা therefore দ্য কমন মাল্টিপুলছ অফ এইটো 12 and 18 are। এতিয়া আমি কি মানে ইয়াৰ লগত কমন পাইছোঁ। তাৰমানে ইয়াতো ধৰা 12 আছে, ইয়াতো 12 আছে, এনেকুৱাই মানে আগৰ দৰে আমি পাই আহি আছোঁ। এনেকুৱা ধৰণৰ কি কমন আছে ইয়াতে, তেনেহ'লে এইটো এনচাৰটো লিখি দিম। ইয়াতে আৰু ইয়াতে কমন আছে, ইয়াতো 36 আছে, ইয়াতো 36 আছে, তেনেহ'লে 36 আহিব। এনেকুৱাকৈ 72 আছে, 72 আহিব, 108 আছে, 108 আহিব, আৰু 144 আছে, 144 আহিব। মানে এইবিলাক হৈছে মানে আমাৰ লাগে কেইটা 4টা, আৰু ইয়াৰ লগত মিল থকা কেইটাহে আহিব। আৰু মিল যিবিলাক নাই তাৰমানে 12 আৰু 18ৰ লগত যিবিলাক উৎপাদক মিল আছে সেইটোহে মানে কমন মাল্টিপুলছত আহে। এইটো সদায় মনত ৰাখিবা, ঠিক আছে? তোমালোকে চোৱা এইটো আমাৰ যিটো আজি কি আছিল 44 নম্বৰ পেজ, এই 44 নম্বৰ পেজটোৰ আমি এই ট্ৰাই দিছ চেষ্টা কৰিব কৈছিল, এইখিনি গোটেইখিনি কৰি দিছোঁ। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অল কৰি ৰাখিবা যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰা, ঠিক আছে? ধন্যবাদ।